মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মোৰ ইউটিউব চেনেলটোলৈ তোমালোক সকলোকে মই স্বাগতম জনালোঁ। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। কিবা বুজি নাপালে কমেণ্ট বক্সত লিখি মোক জনাবা। আজিৰ ভিডিঅ'টোৰ জৰিয়তে 10মান শ্ৰেণীৰ গণিতৰ পুনৰাচনাৰ অনুশীলনী R1ৰ প্ৰশ্নসমূহ সমাধান কৰিম। কিন্তু তাৰ আগতে অনুপাত আৰু সমানুপাতৰ বিষয়ে আলোচনা কৰিম। প্ৰথমে আহিল অনুপাত। অনুপাত হৈছে দুই বা ততোধিক ৰাশিৰ মাজত তুলনা য'ত হৰণ কাৰ্য নিহিত বা জড়িত থাকে। যদি আমি দুটা ৰাশি a আৰু b লওঁ তেন্তে সিহঁতৰ অনুপাতটো হ'ব a:b বা a অনুপাত b। যিহেতু ইয়াত হৰণ কাৰ্য জড়িত থাকে সেয়ে আমি ইকুৱেল দি লিখিব পাৰোঁ a/b বা a হৰণ b। এতিয়া আহিল সমানুপাত। সমানুপাত হৈছে দুটা অনুপাতৰ সমতা বা তুলনা। যদি a, b, c, d চাৰিটা ৰাশি হয় তেন্তে সিহঁত সমানুপাতত থাকিব যদিহে a অনুপাত b ইকুৱেল c অনুপাত d হয়। ইয়াক আমি এইদৰে লিখিব পাৰোঁ a:b চাৰিটা ফুট d c:d। এতিয়া a অনুপাত b ক আমি এইদৰে লিখিব পাৰোঁ a/b ইকুৱেল c অনুপাত d টো আমি লিখিব পাৰোঁ c/d। এতিয়া আমি ইয়াক বজ্ৰপূৰণ কৰি পাওঁ a × d ad ইকুৱেল b × c bc। ad নো কি? a হৈছে প্ৰান্ত ৰাশি, d হৈছে প্ৰান্ত ৰাশি। আৰু bc নো কি? b মাধ্য ৰাশি, c মাধ্য ৰাশি। গতিকে আমি কি পালোঁ? a × d অৰ্থাৎ প্ৰান্ত দুটাৰ পূৰণফল ইকুৱেল মাধ্য দুটাৰ পূৰণফল। এতিয়া আমি অনুশীলনী R1ৰ 1 নম্বৰ প্ৰশ্নটো কৰিম। 1 নম্বৰ প্ৰশ্নটো হ'ল তলৰ কোনটো অনুপাত একোটা সমানুপাত হ'ব? এ নম্বৰত দিয়া আছে 12:21 আৰু 32:56। প্ৰথমে আমি পাতি লওঁ 12:21। 12:21 ইকুৱেল ইয়াক আমি এইদৰে পাতিব পাৰোঁ 12/21। দুইটাকে আমি কিহেৰে হৰণ কৰিব পাৰোঁ? দুইটাকে আমি 3ৰে হৰণ কৰিব পাৰোঁ। 3 বাৰত 4 বাৰ, 3 21ত 7 বাৰ। তেতিয়াহ'লে 3 4 গুণ 12, 3 7 গুণ 21। এতিয়া আমি দ্বিতীয় অনুপাতটো পাতি লওঁ 32:56। ইকুৱেল হ'ব 32/56। এতিয়া দুইটাকে আমি হৰণ কৰিম। আমি কিহেৰে হৰণ কৰিব পাৰোঁ? 8ৰে দুইটাকে হৰণ কৰিব পাৰোঁ। 8 32ত 4 বাৰ, 8 4 গুণ 32 আৰু 56ত হ'ব 8 7 গুণ 56। গতিকে আমি দেখা পালোঁ যে দুয়োটা অনুপাতৰ মান একেই 4/7। গতিকে আমি লিখিব পাৰোঁ এইদৰে যিহেতু 12:21 ইকুৱেল 32:56 এতেকে প্ৰদত্ত অনুপাত দুটা সমানুপাত হ'ব। সেইদৰে আমি বি নম্বৰ প্ৰশ্নটো কৰিব পাৰোঁ। বি প্ৰশ্নটো আমি কৰোঁ। বি নম্বৰত দিয়া আছে 18:30 আৰু 14:21। প্ৰথমে 18:30 ইকুৱেল 18/30। এতিয়া দুইটাকে আমি হৰণ কৰিব লাগিব। আমি দুইটাকে 6ৰে হৰণ কৰিব পাৰোঁ। 6 3 গুণ 18, 6 5 গুণ
30 ঠিক সেইদৰে 14:21 ওপৰত হ'ব 14 তলত হ'ব 21 এতিয়া দুইটোকে আমি হৰণ কৰিম আমি হাতেৰে হৰণ কৰিব পাৰো 7 2 গুণ 14 7 3 গুণ 21 ওপৰত হ'ব 2 তলত হ'ব 3 এতিয়া আমি কি দেখা পালো যে দুইটা অনুপাতৰ মান একে নহয় গতিকে আমি লিখিব পাৰো এই দৰে লিখিব পাৰো যেহেতু 18:30 not equal 14:21 এতেকে প্রদত্ত অনুপাত দুটা সমানুপাত নহব এতিয়া আমি সি নম্বৰটো কৰিম সি নম্বৰটো দিয়া আছে 22:33 আৰু 33:24 নাম্বাৰ সি 22:33 ইকুৱেল ইয়াক লিখিম ওপৰত 22 বাই তলত 33 এতিয়া আমি দুইটাকে হৰণ কৰিম দুইটাকে আমি কি হৰণ কৰিব পাৰো 11 পাৰো তে 11 22 যাব দুবাৰ আৰু 33 যাব তিনিবাৰ পিছৰ অনুপাতটো হ'ল 33:24 ইকুৱেল ওপৰত হ'ব 33 তলত হ'ব 24 দুইটাকে আমি হৰণ কৰিব লাগিব তে আমি কিহেৰে হৰণ কৰিব পাৰো আমি দুইটাকে 3 ৰে হৰণ কৰিব পাৰো 3 3ত এবাৰ 3ত এবাৰ অৰ্থাৎ 3 ৰে 33 হৰণ কৰিলে 11 বাৰ গল এতিয়া আমি 24 হৰণ কৰিম 3 8 গুণ 24 তেতিয়া আমি যদি লক্ষ্য কৰো তেতিয়ালে আমি কি দেখা পাম 22:33 আৰু 33:24 ৰ মান দুটা একে নহয় হে আমি লিখিম যেহেতু 22:33 not equal 33:24 এতেকে প্রদত্ত অনুপাত দুটা সমানুপাত নহব এতিয়া আমি ডি নম্বৰ প্ৰশ্নটো কৰিম ডি নম্বৰ প্ৰশ্নটোত আছে 24:28 আৰু 20:25 প্ৰথমে 24:28 ইয়াক আমি এইদৰে লিখিম ওপৰত লিখিম 24 তলত হ'ব 28 এতিয়া আমি দুইটাকে হৰণ কৰিব লাগিব দুইটাকে আমি কিহেৰে হৰণ কৰিব পাৰো আমি দুইটাকে এটা ডাঙৰ সংখ্যাৰে হৰণ কৰিলে আমাৰ সহজ হ'ব তেতিয়াহলে আমি কিহেৰে হৰণ কৰিম 4 ৰে হৰণ কৰো 4 6 গুণ 24 4 7 গুণ 28 নেক্সট আমাৰ অনুপাতটো আছে 20:25 ইকুৱেল হ'ব ওপৰত 20 তলত 25 এতিয়া দুইটাকে আমি 5 ৰে হৰণ কৰিব পাৰো 5 দি 20ত
4 বাৰ 5 দি 25ত 5 বাৰ এতিয়া আমি কি দেখা পালো যে দুইটাৰ অনুপাতৰ মান সমান নহয় গতিকে আমি লিখিব লাগিব এইদৰে যিহেতু 24:28 not equal 20:25 এতেকে প্ৰদত্ত অনুপাত দুটা সমানুপাত নহব এতিয়া আমি 2 নম্বৰ প্ৰশ্নটো কৰিম 2 নম্বৰ প্ৰশ্নটো হ'ল তলৰ কোনবোৰ সংখ্যা ক্ৰমে সমানুপাতত থাকিব এ নম্বৰত দিয়া আছে 2 6 6 8 ইয়াত 2 আৰু 8 হৈছে প্ৰান্ত ৰাশি আৰু 6 6 হৈছে মাধ্য ৰাশি এই প্ৰান্ত ৰাশি দুটা পূৰণ কৰি আৰু মাধ্য ৰাশি দুটা পূৰণ কৰি যদি হিহতৰ ফলটো একে পাওঁ তেন্তে আমি কম সংখ্যা কেইটা ক্ৰমে সমানুপাতত থাকিব গতিকে আমি 2 আৰু 8 প্ৰান্ত ৰাশি দুটা পূৰণ কৰিলো পূৰণ কৰি কি পাওঁ 2 * 8 হ'ব 16 এতিয়া 6 আৰু 6 মাধ্য ৰাশি দুটা পূৰণ কৰি কি পাওঁ 6 * 6 36 যেহেতু প্ৰান্ত ৰাশি দুটাৰ পূৰণ আৰু মাধ্য ৰাশি দুটাৰ পূৰণ ইকুৱেল নহয় হে আমি কম 2 6 6 8 সংখ্যা কেইটা ক্ৰমে সমানুপাতত নাথাকে গতিকে আমি এইদৰে লিখিম যিহেতু প্ৰান্ত দুটাৰ পূৰণফল not equal মাধ্য দুটাৰ পূৰণফল এতেকে প্ৰদত্ত সংখ্যা কেইটা ক্ৰমে সমানুপাতত নাথাকে এতিয়া আমি বি নম্বৰটো কৰিম বি নম্বৰটোত দিয়া আছে 10 20 30 আৰু 60 এতিয়া প্ৰান্ত দুটা হ'ল 10 আৰু 60 হিহতৰ পূৰণফলটো হ'ব 600 10 আৰু 60 পূৰণ কৰি 600 পালো মাধ্য দুটা হ'ল 20 পূৰণ 30 এতিয়া দুটা পূৰণ কৰি পাওঁ 2 3 গুণ 6 আৰু শূন্য দুটা বহুৱাই দিলো পালো 600 দেখা পালো যে প্ৰান্ত দুটাৰ পূৰণফল মাধ্য দুটাৰ পূৰণফল ইকুৱেল হে হিহতে এটা সমানুপাত গঠন কৰিব অৰ্থাৎ সমানুপাতত থাকিব যেহেতু প্ৰান্ত দুটাৰ পূৰণফল ইকুৱেল মাধ্য দুটাৰ
পূৰণফল এতেকে প্ৰদত্ত সংখ্যা কেইটা ক্ৰমে সমানুপাতত থাকিব। চি নম্বৰটোত আছে পি কমা পি কিউ কমা পি স্কোৱাৰ কিউ কমা কিউ স্কোৱাৰ। এতিয়া প্ৰান্ত দুটা হ'ল এটা পি আনটো কিউ স্কোৱাৰ। ইহঁতক পূৰণ কৰি পাওঁ পি ইনটু কিউ স্কোৱাৰ। যিহেতু পি আৰু কিউ বেলেগ বেলেগ সেইকাৰণে সিহঁতে একেলগে আমি পাতিছোঁ পি ইনটু কিউ স্কোৱাৰ। এতিয়া মাধ্যৰাশি দুটা আমি পূৰণ কৰিম। পি কিউ পূৰণ পি স্কোৱাৰ কিউ। আমি জানো যে ভূমিবোৰ একে হ'লে পূৰণৰ ক্ষেত্ৰত সূচকবোৰ যোগ হয়। ইয়াত পি আৰু পি ভূমি একে, মাজত পূৰণ আছে, সেয়ে ইয়াৰ পৰৰ সূচক 1 ইয়াৰ সূচক 2 যোগ হ'ব, 1 2 3 হ'ব। সেইদৰে কিউ আৰু কিউ আছে, কিউ পাতিলোঁ, ইয়াৰ সূচক 1 ইয়াৰ সূচক 1 1 আৰু 1 যোগ কৰিলে হ'ব 2, অৰ্থাৎ মাধ্য দুটাৰ পূৰণ ফল পালোঁ পি কিউ কিউ স্কোৱাৰ। যিহেতু প্ৰান্ত দুটাৰ পূৰণফল আৰু মাধ্য দুটাৰ পূৰণফল ইকুৱেল নহয়, সেয়ে এইকেইটা সমানুপাতত নাথাকে। যিহেতু পি পূৰণ কিউ স্কোৱাৰ নট ইকুৱেল পি কিউ পূৰণ পি স্কোৱাৰ কিউ, এতেকে প্ৰদত্ত সংখ্যা কেইটা ক্ৰমে সমানুপাতত নাথাকে। এতিয়া আমি ডি নম্বৰটো কৰিম। ডি নম্বৰটোত আছে 6 24 30। এতিয়া প্ৰান্ত দুটা হ'ল 6 আৰু 30, ইহঁতক পূৰণ কৰিলে হ'ব 6 3 গুণ 18, শূন্যটো বহি গ'ল, 180 হ'ল। সেইদৰে মাধ্য দুটা পূৰণ কৰি পাওঁ 20 ইনটু 4, 4 2 গুণ 8, শূন্যটো বহি গ'ল, হ'ল 80। ইয়াতো আমি দেখা পালোঁ যে প্ৰান্ত দুটাৰ পূৰণফল আৰু মাধ্য দুটাৰ পূৰণফল সমান নহয়, সেয়ে আমি ক'ম যে ইহঁতে সমানুপাত গঠন নকৰে বা সমানুপাতত নাথাকে। গতিকে লিখিম, এইদৰে লিখিব পাৰোঁ, যিহেতু প্ৰান্ত দুটাৰ পূৰণফল not equal মাধ্য দুটাৰ
পূৰণফল এতেকে প্ৰদত্ত সংখ্যাকেইটা ক্ৰমে সমানুপাতত নাথাকে। এতিয়া আমি 3 নম্বৰ প্ৰশ্নটো কৰিম। খালী ঠাই পূৰোৱা। বৃত্তৰ কালি a ইকুৱেল পাই r স্কোৱাৰ। যদি a বাঢ়ে তেন্তে r কি হ'ব? যদি r কমে তেন্তে a কি হ'ব? এতিয়া বুজিবৰ কাৰণে আমি এটা বৃত্ত ডাঙৰ আৰু এটা বৃত্ত সৰু আঁকি লৈছোঁ। a মানে এৰিয়া। এৰিয়া মানে এই বৃত্তটোৱে আগুৰা ভিতৰৰ ঠাইখিনি। ইয়াতো এই ভিতৰৰ ঠাইখিনি এৰিয়া। আৰু ব্যাসাৰ্ধ হ'ল বৃত্তৰ কেন্দ্ৰৰ পৰা বৃত্তলৈ টনা এই ৰেখাখণ্ডটো। ইয়াতো এইটো ব্যাসাৰ্ধ। এতিয়া আমি প্ৰশ্নটোলৈ যাওঁ। যদি a বাঢ়ে, এতিয়া চোৱা এইটো সৰু বৃত্ত, এইটো ডাঙৰ বৃত্ত। এতিয়া এই বৃত্তটোৰ কালি কম, এই বৃত্তটোৰ কালি বেছি। গতিকে বৃত্তটোৰ কালি যদি বাঢ়িছে তেতিয়া ব্যাসাৰ্ধ চোৱা বাঢ়ি গৈছে। গতিকে মই ইয়াত লিখিব পাৰিম যদি a বাঢ়ে তেন্তে r বাঢ়ে। আকৌ চোৱা যদি r কমে, এতিয়া চোৱা এইটো ব্যাসাৰ্ধ কমি গৈছে। ব্যাসাৰ্ধ যদি কমিছে বৃত্তৰ কালি ইয়াত বেছি আছিলে, ইয়াত কমি গৈছে। গতিকে মই লিখিম যদি r কমে তেন্তে a কমে। এতিয়া আমি 2 নম্বৰ প্ৰশ্নটো কৰিম। এখন গাড়ীৰ ভ্ৰমণৰ সময় t আৰু দূৰত্ব d সম্বন্ধটো তলৰ তালিকাত দিয়া ধৰণৰ। টিৰ মানবোৰ চালে আমি দেখা পাওঁ যে ইহঁত একাদিক্ৰমে বাঢ়ি গৈছে। ঠিক তেনেকৈ ডিৰ মানবোৰো একাদিক্ৰমে বাঢ়ি গৈছে। কিন্তু ইহঁত বাঢ়িছে কিদৰে চোৱাচোন। 1 আছে টিৰ প্ৰথম মানটো, ইয়াৰ লগত যদি 2 ইনটু কৰা হয় তেন্তে হ'লে এইটো 2 হ'ব। ঠিক তেনেকৈ ইয়াৰ লগতো 2 ইনটু কৰিলে 4 ইনটু 2 8 হ'ব। ইয়াৰ লগত যদি 3 ইনটু কৰোঁ তেতিয়াহ'লে 3 হ'ব। ইয়াৰ লগতো 3 ইনটু কৰিলে এইটো 12 হ'ব। গতিকে আমি কি দেখা পাইছোঁ? টিৰ মানবোৰ বাঢ়ি যোৱাৰ লগে লগে ডিৰ মানবোৰ সমানুপাতিকভাৱে বাঢ়ি গৈছে। গতিকে আমি ক'ব পাৰিম টি ডিত প্ৰত্যক্ষ সমানুপাতিক বা টি ডি সাপেক্ষে প্ৰত্যক্ষভাৱে বিচৰণ কৰে। গতিকে আমি খালী ঠাইবোৰ এতিয়া পূৰাবলৈ গৈ আছোঁ। নাম্বাৰ 8 দি আছে টি ডিয়ে ভাৱে বিচৰণ কৰে। গতিকে আমি গম পাইছোঁ যে টি ডিয়ে প্ৰত্যক্ষভাৱে বিচৰণ কৰে। গতিকে ইয়াত প্ৰত্যক্ষ হ'ব। এতিয়া বি নম্বৰ প্ৰশ্নটো কৰিম। টিৰ মান 6 দিয়া আছে। টিৰ মান 6 হ'লে ডিৰ মান কিমান হ'ব? চোৱা টিৰ মান 6, 1ৰ পৰা ই 6 হৈছে। 1ৰ পৰা 6 কেনেকৈ চোৱাচোন। 1ৰ লগত যদি মই 6 ইনটু কৰোঁ তেতিয়াহ'লে ই 6 হ'ব। গতিকে 6 যদি 4ৰ লগত ইনটু কৰি দিওঁ তেতিয়াহ'লে ই 24 হ'ব। গতিকে 1টো যদি 6 হৈছে 4টো 24 হ'ব। গতিকে আমি লিখিব পাৰিম টি 6 হ'লে ডিৰ মান হ'ব 24। এইটো আমি এইদৰেও কৰিব পাৰোঁ। এতিয়া চোৱা যিহেতু টি আৰু ডি প্ৰত্যক্ষভাৱে বিচৰণ কৰে, গতিকে আমি টি বাই ডি এটা ধ্ৰুৱক পাম য'ত নেকি 1/4 আছে। ইয়াতো চোৱা 2 দি ডিভাইড কৰিলে 1 হ'ব, এইটোক ডিভাইড কৰিলে 4 হ'ব। গতিকে টি বাই ডি মানবোৰ এটা ধ্ৰুৱক হ'ব। গতিকে আমি ইয়াক লিখিব পাৰিম এইদৰে টি বাই ডি ইকুৱেল প্ৰথম মানটোকে লিখিলোঁ 1/4। এতিয়া যদি আমি ইয়াক মানবোৰ যদি কৰি আমি ডিৰ মান উলিয়াওঁ তেতিয়াহ'লে আমি এইদৰে কৰিব লাগিব। টিৰ মান দিয়া আছে 6, ডিৰ মান উলিয়াব লাগে, ডি ৰাখি থলোঁ ইকুৱেল 1/4। এতিয়া চোৱাচোন ডিৰ লগত 1 বজ্ৰ পূৰণ কৰিম, ডি ইনটু 1 ডি হ'ব আৰু 4ৰ লগত 6 ইনটু কৰিম, বজ্ৰ পূৰণ কৰিম, তেতিয়াহ'লে কিমান হ'ব? 24 হ'ব। গতিকে আমি এইদৰেও ডিৰ মানটো উলিয়াব পাৰোঁ। এতিয়া আমি চি নম্বৰটো কৰিম। চিটোত কি আছে? ডিৰ মান 28 হ'লে টিৰ মান কিমান হ'ব? এতিয়া ডিৰ মান 28 চোৱা।
ডিৰ মানটো গৈ পেলাই 28 হৈছে কেনেকৈ হ'ল চোৱা 4 ৰ পৰা 28 হৈছে তে 4 ৰ লগত কি ইনটু কৰিলে 28 পাম 4 ৰ লগত 7 4 7 গুণ 28 হ'ব গতিকে ইয়াৰ লগতো 7 ইনটু কৰিম 1 ইনটু 7 7 হ'ব গতিকে ডিৰ মান 28 হলে ডিৰ মান 7 হ'ব গতিকে আমি ইয়াত 7 পাতিব পাৰো ইয়াক আমি এইদৰে কৰিব পাৰো চোৱা আগৰ দৰে t by d equal 1/4 তেতিয়াহলে আমি ইয়াত কৰিব পাৰো এইদৰে চোৱা ইমপ্লাইজ টিৰ মান হৈছে টিৰ মান আমি উলিয়াব লাগে ডিৰ মান দিয়া আছে ডিৰ মান হৈছে 28 ইয়াত 28 পাতিলো টি থাকি গল ইকুৱেল 1/4 এতিয়া চোৱা তোমালোকে implies আকৌ আমি যদি বজ্ৰ পূৰণ কৰো কি হ'ব চোৱাচোন t into 4 4 t আৰু এইটো হ'ব 28 into 1 28 implies এতিয়া t ৰাখি দিলো 4 to 28 ৰ তলত যাব হৰণ হ'ব তেতিয়াহলে 4 তললৈ গল এতিয়া টিৰ মান কিমান পালো 4 দি 28 ক ডিভাইড কৰা 4 7 গুণ 28 গতিকে আমি কি দেখা পালো যে এটো টিৰ মান 7 হল গতিকে d 28 হলে টিৰ মান 7 হ'ব এতিয়া আমি d নম্বৰ প্ৰশ্নটো কৰিম ডিৰ মান 36 হলে টিৰ মান কিমান হ'ব এতিয়া ডিৰ মান চোৱা 36 কেনেকৈ হৈছে চোৱা d 4 ৰ পৰা 36 হৈছে তো 4 ৰ লগত কি ইনটু কৰিলে 36 পাম 9 ইনটু কৰিলে 9 4 গুণ 36 ইয়াৰ লগতো 9 ইনটু কৰা 9 গুণ 9 হ'ব গতিকে d 36 হলে টিৰ মান 9 হ'ব আমি এইদৰেও ডিৰ মান 36 হলে টিৰ মান 9 উলিয়াব পাৰো এতিয়া কোৱেশ্চন নম্বৰ 4 কৰিম যদি p qত প্ৰত্যক্ষ সমানুপাতিক আৰু p ৰ মান 6 হলে q ৰ মান 30 এতিয়া p ৰ মান 2 হলে q ৰ মান কিমান আমাক চাৰিটা অপচন দিয়া আছে তাৰ পৰা যিকোনো এটা আমি উলিয়াব লাগে এতিয়া আমি ইয়াৰ সমাধানটো দুই ধৰণে কৰিব পাৰো যদি নম্বৰ 2 থাকে আৰু প্ৰশ্নটোৰ মানটোহে উলিয়াব দিয়া অপচনবোৰ নাথাকে তেন্তে আমি ইয়াক এইদৰে কৰিব পাৰো চোৱা p qত প্ৰত্যক্ষ সমানুপাতিক যেটো আমাক দিয়া আছে আমি প্ৰদত্ত বুলি লিখি লৈছো implies ইয়াক আমি এইদৰে লিখিব পাৰো p by q equal k যত k এটা ধ্ৰুবক এটো আমি নাম্বাৰিং কৰিলো 1 হিচাপে implies এতিয়া চোৱা p ৰ মান দিয়া আছে আমাক 6 আমি 6 পঢ়ালো আৰু q ৰ মান দিয়া আছে 30 equal k implies এতিয়া চোৱা আমি দুইটাকে 6 দি হৰণ কৰিব পাৰো 6 দি 6ত এবাৰ যাব আৰু 30 ত 5 বাৰ যাব equal k তে k ৰ মান পালো 1/5 এতিয়া আমি 1 ৰ পৰা পাও 1 ত কি আছে চোৱা p by q equal k implies এতিয়া আমি p ৰ মান বহাব পাৰো কি দি আছে 2 so 2 বহালো আৰু q কাটি দিলো equal k ৰ মান আমি ইয়াৰ পৰা বহাই দিলো 1/5 বজ্ৰ পূৰণ কৰিলে পাও q into 1 q 2 into 5 10
কিউৰ মান 10 পালোঁ, যিটো অপশ্যন চিত আছে। গতিকে আনচাৰটো হ'ব চি 10। যদি এইদৰে অপশ্যনবোৰ দিয়া থাকে তেতিয়াহ'লে শুদ্ধটো বাছি উলিয়াব হ'লে আমি চমুকৈ সহজতে এইদৰে কৰিব পাৰোঁ। পিৰ মান 6 দিয়া আছে, কিউৰ মান 30 দিয়া আছে। যিহেতু পি কিউত প্ৰত্যক্ষ সমানুপাতিক, গতিকে পিৰ মান যদি কমি 6ৰ পৰা 2 হয় তেতিয়াহ'লে কিউৰ মানো কমিব। গতিকে পিৰ মান 6ৰ পৰা 2 কেনেকৈ হ'ল? যদি আমি 6ক 3ৰে হৰণ কৰোঁ তেতিয়াহ'লে 2 পাম। গতিকে কিউৰ মান 30কো 3ৰে হৰণ কৰিব লাগিব। গতিকে 30ক 3ৰে হৰণ কৰিলে 10 ওলাব। গতিকে আমি অপশ্যন কিউৰ মানটো চি 10 পালোঁ। এতিয়া কুৱেশ্যন নম্বৰ 5, তলৰ তালিকাখনৰ খালী ঠাইত ৱাইৰ মান। এক্সৰ মানবোৰ 1ৰ পৰা ক্ৰমান্বয়ে বাঢ়ি গৈছে আৰু ৱাইৰ মানবোৰ 32ৰ পৰা ক্ৰমান্বয়ে কমি গৈছে। এক্সৰ মান 1, তাৰ লগত 2 ইনটু কৰিলে 2 হয়। এই 2 দি 32ক হৰণ কৰিলে 16 হয়। আকৌ এক্সৰ মান 1ৰ লগত 4 ইনটু কৰিলে 4 হয়। 4 দি 32ক হৰণ কৰিলে 8 হয়। এক্সৰ মান 1ৰ লগত 8 ইনটু কৰিলে 8 হয়। 8 দি 32ক হৰণ কৰিলে ৱাইৰ মান 4 হয়। গতিকে আনচাৰ চি 4 হ'ব। ইয়াক আমি এইদৰে কৰিব পাৰোঁ। ইয়াত এক্সৰ মানবোৰ যিহেতু ক্ৰমান্বয়ে বাঢ়ি গৈছে, ৱাইৰ মানবোৰ সমানুপাতিকভাৱে ক্ৰমান্বয়ে কমি গৈছে। গতিকে এক্স আৰু ৱাইৰ যিটো সম্পৰ্ক সেইটো হ'ব ব্যস্তানুপাতিক। গতিকে আমি ইয়াত লিখিম, ইয়াত এক্স আৰু ৱাই ব্যস্তানুপাতিক। এতেকে আমি লিখিব পাৰোঁ x1 ইনটু y1 ইকুৱেল, এইটো হৈছে x1, এইটো হৈছে y1, আৰু এইটো হৈছে 1 2 3 4, এইটো 4 নম্বৰত আছে। গতিকে এইটো x4। তেতিয়াহ'লে এইটো হ'ব y4। ইমপ্লাইজ যে এক্সৰ মান হ'ল 1, আমি ইয়াত 1 পাতিম, পূৰণ ৱাই 1ৰ মান হ'ল 32, গতিকে ইয়াত আমি 32 পাতিম। x4ৰ মানটো হ'ল 8 ইনটু, আৰু y4টোক আমি y বুলি ধৰি ল'লোঁ। ইয়াত আমি লিখি লওঁ x1 ইকুৱেল 1, y1 ইকুৱেল 32, x4 ইকুৱেল 8, y4 ইকুৱেল y বুলি ধৰি লৈছোঁ। ইমপ্লাইজ 1ৰ লগত 32 পূৰণ কৰিলে হ'ব 32, আৰু 8 ইনটু y 8y। এতিয়া আমি ৱাইটো ৰাখি দিম, 8টো পূৰণ হিচাপে আছে, গতিকে ই হৰণ হৈ 32ৰ তলত আহিব। 32/8 ইকুৱেল y থাকি গ'ল। এতিয়া ৱাইৰ মানটো কিমান হ'ব? 8 দি 32ক হৰণ কৰিলে হ'ব 4, y ইকুৱেল হ'ল 4। ইয়াক আমি এইদৰে লিখোঁ,
y ইকুৱেল 4 এতিয়া আমি অপশ্যনটো পালো সি গতিকে আমি লিখিব পাৰো আনসাৰ সি হ'ল 4